মই হাতীগাঁও শাহনগৰ নিবাসী কৃপা ষ্টেটত থাকোঁ। কৃপা ষ্টেটৰ ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ। সেই ফ্ল'ৰটোতে আশ্ৰাফুল হক নামৰ এজন ভাড়াতীয়া থাকে। সেই ভাড়াতীয়াই মোক ইমান টৰ্চাৰ কৰিছে, ঘৰৰ ভিতৰত আহি সি মোক ডাণ্ডা লৈ মাৰিবলৈ আহে, মোক ছেক্সুৱেল হাৰাছমেণ্ট কৰিছে। সি কয় কি তোৰ ৰুমলৈ আহ, পইচা দিম। বহুত বেয়া মন্তব্য কৰিছে আৰু অনবৰতে 4-5ডাল লাঠি লৈ সি মোক জানৰ ভাবুকি বাৰে বাৰে দি আছে। মই দুটা ল'ৰা ছোৱালী লৈ পেলাই মই ফ্লেটত, মোৰ মিষ্টাৰ বাহিৰত চাকৰি কৰে কাৰণে তেওঁ চাকৰিৰ ভিতৰত বাহিৰত থাকে। মই দুটা ল'ৰা ছোৱালী লৈ পেলাই ঘৰৰ ভিতৰত থকাৰ ভয় কৰি দিছে। ইমান হাৰাছমেণ্ট কৰিব ধৰিছে যে সি ওলাবই নোৱাৰোঁ, লাঠি এডাল অনবৰতে তাৰ হাতত থাকে আৰু মোক মাৰি মোৰ ফালি দিম বুলি কয় বাৰম্বাৰ। সি মানে বুজি পোৱা নাই সি কিহৰ কাৰণে এইখিনি কৰি আছে। বহুত মেণ্টেলি টৰ্চাৰ কৰিছে, ছেক্সুৱেলি মই পাৰ হৈ যাব নোৱাৰোঁ। সি বেয়া ইংগিত দিয়ে, গাত মোক ঠেলা মাৰি দিয়ে, বহুতখিনি কৰিছে। মই আজি মানে অসম আৰক্ষীৰ ওচৰত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোক বহুতখিনি সহায় কৰিলে। মই মানে উচিত বিচাৰ বিচাৰিছোঁ যাতে আৰক্ষীয়ে মোক নিৰাপত্তা দিয়ে, কাৰণ মোক তেওঁ জানৰ ভাবুকি বাৰে বাৰে দিছে। মোক ছ'চিয়েল মিডিয়াত সি বাৰম্বাৰ মোক সি লজ্জিত কৰিছে, বাৰম্বাৰ কৈছে যে ভায়েক আৰু সি যে মোক এনকাউণ্টাৰ কৰিব লাগে, মোৰ হাজবেণ্ডক এনকাউণ্টাৰ কৰিব লাগে। মোৰ মানুহজনটো বাহিৰত থাকে, তেওঁ এতিয়া যদি কিবা জানৰ ভাবুকি আহে বা তেওঁ অকণমানো যদি কিবা এটা হয়, তাৰ সম্পূৰ্ণ ৰেছপনচিবিলিটি ই আশ্ৰাফুল হক হ'ব। কাৰণ সি বাৰম্বাৰ কৈছে যে তোৰ মানুহটো এই ফ্লেটত সোমালে মই তাক বান্ধি লৈ মিডিয়াৰ আগত মাৰিম বুলি কৈছে। মিডিয়া আনি তাক মাৰি এডাল লাঠি ভাঙি গ'লে 4ডাল লাঠি উলিয়াম বুলি কৈছে তাক মই সি মৰি নোযোৱালৈকে ফ্লেটৰ পৰা তাক ওলাই যাব নিদিওঁ। তেতিয়াহ'লে সেই আছিগুটি নামে তেওঁক যদি আজি কিবা এটা হয়, তেতিয়াহ'লে তাৰ যিটো যিখিনি মানে তদন্ত হ'ব লাগে ইয়াৰ ওপৰত হ'ব লাগিব। ইমান বেছি জানৰ ভাবুকিৰ কাৰণে মই ঘৰত থাকিব নোৱাৰা অৱস্থা হৈ গৈছে। কোনো ধৰণৰ তাৰ লগত মোৰ হেৰি নাছিলে, কিন্তু সি নিজে নিজে এখন ডন আৰম্ভ কৰি ল'লে। তাৰপিছতে সৰু সৰু কথাতে সি মানে খুব ডাঙৰ ভলিউমত সি ৰেডিঅ' টেপ বজায়, তথাপিও আমি মনে মনে থাকোঁ। তাৰপিছত বাহিৰলৈ ওলাই আহিলে কয় কি এইজনী মোৰ ৰুমত পঠিয়াই, এনেকৈ কয়। মই টৰ্চাৰ সহ্য কৰি কোনো কাৰণ মোৰ তাৰ লগত কোনো ডন হাই কাজিয়া নাছিলে। সি কিহৰ কাৰণে কৰিছে সেইটো মই বুজি পোৱা নাই, তাক সুধিলে গম পোৱা যাব চাগে। কিন্তু সি ইমান টৰ্চাৰ ইমান অত্যাচাৰ কিয় কৰি আছে নাজানো। আৰু অকল মোকেই নহয়, ফ্লেটৰ আমি 14 ঘৰ মানুহ থাকোঁ। 14 ঘৰ মানুহৰ তাৰে 4-5জন 70-65 বছৰ বয়সীয়া মানুহ হয়। তেওঁলোককো জানৰ ভাবুকি দিছে, কৈছে কি তহঁতি বুঢ়াকেইটা মৰিবলৈ হ'ল, বাহিৰত আহিলে তহঁতক মাৰিম। বহুত বাৰে বাৰে সি তেনেকুৱা ভাবুকি দিছে। গোটেই ফ্লেটত সি এটা মানে আতংকৰ সৃষ্টি কৰিছে। সৰু বাচ্চা তলত আহিব নোৱাৰে, সৰু বাচ্চাক আহিলে কয় কি তলত আহিবি খেলিবি, মূৰ ভাঙি দিম। তাৰমানে এটা ভাড়াতীয়া হয়, কিন্তু সি কিয় জানো ইমানখিনি অত্যাচাৰ কৰিছে বুজি পোৱা নাইকিয়া, যিটো একদম ভিত্তিহীন হয়। কাৰণ তেওঁ অফিচিয়েলি এটা ঝুমুৰ বন্দনাত আহিছিলে, ঝুমুৰ বন্দিনী প্ৰগ্ৰেমটোত আহিছিলে, আৰু তেওঁ অফিচিয়েলি পাৰ্মিশ্যন লৈ পেলাই আহিছিলে। ক'লে যে মোৰ ইয়াত ঘৰ আছে কাৰণে মই হোটেল নলওঁ, মই ঘৰতে ফ্ৰেছ হৈ আহোঁ আৰু অফিচৰ গাড়ীখন লৈ আহোঁ। তেতিয়া ড্ৰাইভাৰ লৈ তেওঁ অফিচৰ গাড়ী লৈ আহি পাৰ্কিঙত গাড়ীখন থৈ দিছে। সেই গাড়ীখনৰ কথা সি ক'লে যে কোনো প্ৰমাণ নাইকিয়া, ক'লে যে এই গাড়ীখনে তাক মাৰিব বিচাৰিছিলে। তেনেকুৱা কোনো প্ৰমাণে নাই, কাৰণ তেওঁ পাৰ্মিশ্যন লৈ পেলাই গাড়ীখন পাৰ্কিঙত থৈছে। দুজনী ছোৱালীয়ে মনে মনে ফটো তোলাই পেলাই সেইখন এটা মিছা অপবাদ এটা উলিয়াই দিলে তেওঁৰ এগেইনষ্টে। মই এতিয়া সেইটো কাৰণে উপায় নাপায়, কাৰণ জানৰ ভাবুকি পাইছোঁ যেতিয়া মই ভাবিলোঁ লাষ্টত আৰক্ষীৰ সহায় লওঁ। সন্তানক মাৰিবলৈ খেদি আহে, সন্তানক মোৰ ডাঙৰ ছোৱালীজনীক বেয়া মন্তব্য কৰে, কলেজলৈ গ'লে উঠাই দিম বুলি কয়। তেতিয়াহ'লে আমি সেইটো কাৰণে অসম আৰক্ষীৰ ওচৰত আহিলোঁ, আৰু তেওঁলোকে আমাক সহায় কৰাৰ কাৰণেও বহুত ধন্যবাদ।